নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নিম্নলিখিত কোনখন স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই ইয়াত চাৰিটা উত্তৰ আছে চাৰিটা উত্তৰ ভিতৰত কাৰেক্ট এনসাৰ যদিহে জানে কমেন্ট কৰিব পাৰে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদ গতিকে মনত ৰাখিব তিৱা স্বায়ত্তশাসিত পৰিষদ হৈছে তলত উল্লেখিত স্বায়ত্তশাসিত পৰিষদৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই Next option click next option হৈছে যে খুদিছে BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে ইয়াত চাৰিটা উত্তৰ আছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে চাৰিখন গতিকে শুদ্ধ উত্তৰ হ'ব চাৰিখন গতিকে মনত ৰাখিব BTCৰ অধীনত চাৰিখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে নেক্সট অপচন ক্লিক নেক্সট অপচন আহিছে অপচন নিশ্চয় দেখিছে অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কৰিমগঞ্জ গতিকে অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কৰিমগঞ্জ গতিকে মনত ৰাখিব কৰিমগঞ্জত লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত নেক্সট অপচন হৈছে অসম ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত হৈ থাকে ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ এছচিৰ বাবে 8খন আৰু এছটিৰ বাবে 16খন গতিকে মনত ৰাখিব এছচিৰ বাবে আছে 8খন আৰু এছটিৰ বাবে আছে 16খন অসম ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে থকা আসন সংৰক্ষিত হৈ থকা সংখ্যা নেক্সট অপচন ক্লিক নেক্সট অপচন হৈছে যে খুদা হৈছে যে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন এই চাৰিটা উত্তৰৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী গতিকে মনত ৰাখিব ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম নেক্সট অপচন যদি এই ভিডিঅ'টি ভাল পাইছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰি দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰি থাকিব পাৰে নেক্সট অপচন হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন হেয়া হ'ব কোনটো যে অপচনৰ মনত ৰাখিব যে গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে শ্ৰী জয়ৰাম দাস দৌলতৰাম গতিকে মনত ৰাখিব শ্ৰী জয়ৰাম দাস দৌলতৰামে বিশেষকৈ লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল কাক গোপীনাথ বৰদলৈক নেক্সট অপচন ক্লিক নেক্সট অপচন হৈছে অতি ইম্পৰ্টেণ্ট পলিটিকেল সায়েন্স ৰিলেটেড খুদিছে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু ৰাজ্যৰ জনজাতি অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে মিজোৰাম গতিকে মনত ৰাখিব যে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজ্য জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে নেক্সট অপচন ক্লিক নেক্সট অপচন হৈছে নেক্সট অপচন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে আৰ্টিকল 371B গতিকে মনত ৰাখিব 371 আৰ্টিকল 371 বি অনুযায়ী ভাৰতীয় সংবিধানৰ অনুচ্ছেদ অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে নেক্সট অপচনলৈ যোৱাৰ আগতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটিক যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰি থাকিব পাৰে ADI 3rd গ্ৰেড 4th গ্ৰেড অসম পুলিচৰ বাবে নেক্সট প্ৰশ্ন আহিছে নেক্সট প্ৰশ্ন ক্লিক পূৰ্বতে অসমৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো এই অপচনৰ শুদ্ধ উত্তৰ হ'ব সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 5 এপ্ৰিল 1948 গতিকে মনত ৰাখিব যে 5 এপ্ৰিল 1948 চনত পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট অপচন ক্লিক নেক্সট অপচন হৈছে অসম উচ্চ ন্যায়ালয়ক
কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল অসম উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ 1971 গতিকে 1971 চনত গতিকে মনত ৰাখিব 1971 চনত অসম উচ্চ ন্যায়ালয়ক গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল নেক্সট অপশ্যন লৈ আহিছোঁ সেয়া হৈছে যে মনত ৰাখিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ প্ৰথমজন কৰা অসমীয়া কোন আছিল মনত ৰাখিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হলিৰাম ডেকা গতিকে মনত ৰাখিব হলিৰাম ডেকাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে যে উত্তৰ পূব পৰিষদ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NEC কেতিয়া স্থাপন কৰা হৈছিল বা NEC কেতিয়া স্থাপন কৰা হৈছিল বা উত্তৰ পূব পৰিষদ কিমান চনত স্থাপন কৰা হৈছিল বা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব কি হ'ব সেয়া অপশ্যনত 1971 গতিকে মনত ৰাখিব যে 1971 চনত উত্তৰ পূব পৰিষদ NEC স্থাপন কৰা হৈছিল নেক্সট অপশ্যন হৈছে যে নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন কিমান চনত অসম লোকসেৱা আয়োগ APSC গঠন কৰা হৈছিল কিমান চনত অসম লোকসেৱা আয়োগ APSC গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব 1937 কোনটো হ'ব অপশ্যনত এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1937 গতিকে মনত ৰাখিব যে 1937 মই আকৌ লিখি দিছোঁ 1937 চনত কি হৈছিল APSC গঠন কৰা হৈছিল নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে যে অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ মিষ্টাৰ জে হেজলেট গতিকে মনত ৰাখিব মিষ্টাৰ জে হেজলেট হৈছে লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষজনৰ নাম নেক্সট অপশ্যনলৈ আহিছোঁ নেক্সট অপশ্যন হৈছে যে সুধিছে এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল এই অপশ্যনৰ কাৰেক্ট এনচাৰ বা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ 4বাৰ গতিকে মনত ৰাখিব যে 4বাৰ এতিয়ালৈকে অসমত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল নেক্সট অপশ্যন হৈছে যে অসম তথ্যৰ অধিকাৰ আইন আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ যে 2002 চনত গতিকে মনত ৰাখিব 2002 চনত কি হৈছিল আছাম ৰাইট ইনফৰমেশ্যন এক্ট তথ্য জনা অধিকাৰ আইন অসমত আহিছিল 2002 চনত প্ৰণয়ন কৰা হৈছিল নেক্সট অপশ্যন হৈছে যে সুধিছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কি অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কি এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে অজন্তা নিয়োগ গতিকে মনত ৰাখিব যে অপশ্যনৰ ভিতৰত ডিটো শুদ্ধ হ'ব সেয়া হৈছে যে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কোন সেয়া হৈছে অজন্তা নিয়োগ মনত ৰাখিব নেক্সট অপশ্যন হৈছে নেক্সট অপশ্যন ক্লিক সেয়া হৈছে যে কিমান চনত ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল কিমান চনত ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনচাৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ 1994 গতিকে 1994 চনত গতিকে মনত ৰাখিব 1994 চনত ৰাজ্যিক নিৰ্বাচন আয়োগ অসমত গঠন কৰা হৈছিল নেক্সট অপশ্যন কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগ অসম গঠন কৰা হৈছিল কেতিয়া 1994 চনত নেক্সট প্ৰশ্ন হৈছে যে সুধিছে কিমান চনত ৰাজ্যিক বিত্তীয় আয়োগ অসম গঠন কৰা হৈছিল কিমান চনত ৰাজ্যিক বিত্তীয় আয়োগ অসম গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনচাৰ হ'ব সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ কি আছে 1995 গতিকে মনত ৰাখিব
1995 চনত বা 95 চনত কি হৈছিল 1995 চনত ৰাজ্যিক বিত্ত আয়োগ অসম গঠন কৰা হৈছিল নেক্সট অপচন হৈছে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ যদি জানে কমেন্ট কৰিব পাৰি এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ গোলাপ বৰবৰা গতিকে মনত ৰাখিব গোলাপ বৰবৰা হৈছে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰীজনৰ নাম নেক্সট অপচন হৈছে নেক্সট অপচন ক্লিক হেয়া হৈছে যে BTC কেতিয়া স্থাপন কৰা হৈছিল BTC কেতিয়া স্থাপন কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া 2003 চনত গতিকে মনত ৰাখিব 2003 চনত কি হৈছিল BTC স্থাপন কৰা হৈছিল নেক্সট অপচন ক্লিক ইয়াত সোধা হৈছে যে নেক্সট অপচনত সোধা হৈছে BTC প্ৰধান সভাত কিমানজন সদস্য আছে BTC বিধানসভাত কিমানজন সদস্য আছে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 46 গতিকে মনত ৰাখিব যে 46 জন BTCৰ বিধানসভাত থকা সদস্যৰ সংখ্যা নেক্সট অপচন আহিছে নেক্সট অপচন ক্লিক হেয়া হৈছে যে অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনসাৰ 1996 গতিকে 1996 কিমান 1996ত কি হৈছিল অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল নেক্সট অপচন গতিকে আজিৰ ভিডিও ইমানে আছিলে ভিডিওটোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিওটি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব চেনেলটিৰ পৰা উপকৃত হৈছে নহৈছে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব আজিৰ চেনেলটিক নিশ্চয় সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আপোনাৰ বাবে লৈ আহিছোঁ খুব গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন আৰু ভিডিওটি লাইক কৰিব ভিডিওটি চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব ধন্যবাদ